হেল্ল' এভৰিৱান আগন্তুক হ'বলগীয়া এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে অসম পুলিচৰ আৰু এপিডিচিএলৰ কাৰণে জিকেৰ পৰা ইণ্ডিয়ান পলিটি বা ভাৰতৰ ৰাজনীতিৰ সংবিধানৰ পৰা যিবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেই প্ৰশ্নৰ টপিকসমূহ আমি আলোচনা কৰি আছো এইটো সেকেন্ড পাৰ্ট সো ফাৰ্স্ট পাৰ্ট যদি আপোনালোকে চোৱা নাই তেতিয়াহলে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা চাই ল'ব আহক আজি আমি সেকেন্ড পাৰ্ট আৰম্ভ কৰো চাওক সংবিধান সংশোধন ভাৰতৰ সংবিধান সংশোধন প্ৰক্ৰিয়া নমনীয় আৰু কঠিনৰ সংমিশ্ৰণ সংবিধানৰ 368 নং অনুচ্ছেদত ইয়াৰ সংশোধন পদ্ধতি বৰ্ণনা কৰা আছে সেই অনুক্ৰমে ভাৰতীয় সংবিধানখন সময়ে সময়ে সংশোধন কৰা হৈছে নমনীয় পদ্ধতি মিশ্ৰ পদ্ধতি দৃঢ় পদ্ধতি এই তিনিটা পদ্ধতিৰে সংবিধান সংশোধন কৰা হয় 2015 চনৰ 1 আগষ্টলৈকে সংবিধানখন 100 বাৰ সংশোধন কৰা হৈছে সো ইয়াৰ পৰা ইম্পৰ্টেন্ট পইণ্ট হৈছে কি যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধানৰ সংশোধনৰ বিষয়ে উল্লেখ আছে সো হেইটো হৈছে 368 নং অনুচ্ছেদ আৰু তাত সংবিধানৰ সংশোধনৰ পদ্ধতি বৰ্ণনা কৰা আছে সেই পদ্ধতিসমূহ চাওক নমনীয় পদ্ধতি মিশ্ৰ পদ্ধতি দৃঢ় পদ্ধতি এই তিনিটা প্ৰক্ৰিয়াৰে সংশোধন কৰা হয় আৰু বৰ্তমানলৈকে চাওক এইটো প্ৰশ্ন হ'ব পাৰে যে বৰ্তমানলৈকে সংবিধানখন কিমান বাৰ সংশোধন কৰা হৈছে এইটো হৈছে কি 100 বাৰ সো বৰ্তমান বুলি ক'লে চাওক 2015 চনৰ 1 আগষ্টলৈকে ঠিক আছে সো এখিনিলৈকে মনত ৰাখিব 2015 চনৰ 1 আগষ্টলৈকে ভাৰতৰ সংবিধানখন 100 বাৰ সংশোধন কৰা হৈছে তাৰ পিছত চাওক সংবিধানৰ বৈশিষ্ট্য সো ভাৰতৰ সংবিধানৰ কিছু বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যসমূহ ইয়াত উল্লেখিত হৈছে চাওক লিখিত আৰু দীৰ্ঘতম সংবিধান সো ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধান আৰম্ভণিতে 395টা অনুচ্ছেদ 10টা অনুসূচী আৰু 22টা অধ্যায় সন্নিৱিষ্ট আছিল বৰ্তমান 444টা অনুচ্ছেদ 12টা অনুসূচী আৰু 22টা অধ্যায় আছে নেক্সট নমনীয় আৰু জটিলৰ সংমিশ্ৰণ ভাৰতৰ সংবিধানখন সংশোধনৰ ক্ষেত্ৰত কিছুমান অনুচ্ছেদ সহজে সংশোধন কৰিব পাৰে আৰু আন কিছুমান অনুচ্ছেদ সংশোধন কৰাত জটিলতা আছে সো এই বিষয়েও উল্লেখিত আছে তাৰ পিছত সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণৰাজ্য সো সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে আখ্যা দিয়া হৈছে সো এইকেইটা সংবিধানৰ বৈশিষ্ট্য হয় লিখিত আৰু দীৰ্ঘতম হিচাপে ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান ইয়াতে অনুচ্ছেদ অনুসূচী আৰু অধ্যায় কিমানটা আছে ইয়াৰ বিষয়ে কোৱাই হ'ল আপোনালোকে মনত ৰাখিব তাৰ পিছৰ বৈশিষ্ট্য হৈছে কি যে কিছুমান অনুচ্ছেদ আছে যিবোৰ সহজে সংশোধন কৰিব পাৰি আৰু কিছুমান আছে বহুত জটিল হে কাৰণে কোৱা হয় নমনীয় আৰু জটিলৰ সংমিশ্ৰণ ভাৰতীয় সংবিধানখন তাৰ পিছত সংবিধানখনৰ প্ৰস্তাৱনাত কিছু বৈশিষ্ট্য উল্লেখিত আছে চাওক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই পাঁচটা বৈশিষ্ট্য উল্লেখিত আছে আৰু এই পাঁচটা বৈশিষ্ট্য হৈছে কি সংবিধানৰ বৈশিষ্ট্য যে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে আখ্যা দিয়া হয় ভাৰতবৰ্ষখনক আৰু বৈশিষ্ট্য বাকিসমূহ চাওক সংবিধানৰ প্ৰাধান্যতা সংবিধান হল সৰ্বোচ্চ আইন এইটো মনত ৰাখিব সংবিধান হল সৰ্বোচ্চ আইন ইয়াক কোনেও উলংঘা কৰিব নোৱাৰে উচ্চতম ন্যায়ালয় ইয়াক ৰক্ষক সো পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে সংবিধানৰ ৰক্ষক কোন সো সংবিধানৰ ৰক্ষক কোন হয় উচ্চতম ন্যায়ালয় তাৰ পিছত সংসদীয় চৰকাৰ ভাৰতৰ সংবিধানে সংসদীয় চৰকাৰৰ ব্যৱস্থা কৰিছে দুখন সদনেৰে ভাৰতবৰ্ষৰ সংসদ গঠিত সদন দুখন হ'ল উচ্চ সদন আৰু উচ্চ সদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভা সো দুটা সদন আছে ভাৰতৰ সংবিধানখনত চৰকাৰ গঠনৰ কাৰণে এটা উচ্চ সদন যেটো ৰাজ্যসভা আৰু নিম্ন সদন যেটো লোকসভা ইয়াত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ প্ৰকৃত ক্ষমতাৰ অধিকাৰী ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি নামমাত্ৰ হয় চাওক আমাৰ ভাৰতবৰ্ষখনত ৰাষ্ট্ৰপতি আছে
যদিও ৰাষ্ট্ৰপতিৰ নামমাত্ৰহে থাকে, কিন্তু ৰাষ্ট্ৰখন চলাই কোনে? প্ৰধানমন্ত্ৰী আৰু তাৰ মন্ত্ৰী পৰিষদে। চ' সেয়ে দেশখনৰ মুখ্য ক্ষমতা বা প্ৰধান ক্ষমতাশালী ব্যক্তি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ হৈছে কি ভাৰতবৰ্ষৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী। তাৰপিছত মৌলিক অধিকাৰ। সংবিধানৰ ৩য় খণ্ডত ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ বৰ্ণনা কৰা হৈছে। বহুত ইম্পৰ্টেণ্ট। পৰীক্ষাত এনেকৈ প্ৰশ্ন হ'ব পাৰে যে সংবিধানখনৰ কিমান অনুচ্ছেদৰ পৰা কিমান অনুচ্ছেদলৈ মৌলিক অধিকাৰ কথা বৰ্ণনা আছে, বা পৰীক্ষাত প্ৰশ্নসমূহ জানে অপশ্যনেল থাকে। চ' বিশেষকৈ মনত ৰাখিব লাগিব যে সংবিধানৰ ৩য় খণ্ডত কিমান নম্বৰ খণ্ডত ৩ নম্বৰ খণ্ডত অনুচ্ছেদ কিমান হয়? ১২ৰ পৰা ৩৫। ১২ৰ পৰা কিমান হয়? ৩৫। চ' এইখিনিলৈকে কি হয়? মৌলিক অধিকাৰৰ কথা বৰ্ণনা আছে। বহুত ইম্পৰ্টেণ্ট পইণ্ট, ভালকৈ মনত ৰাখিব। আৰু আৰম্ভণিতে সংবিধানত ৭টা অধিকাৰ আছিল। আৰম্ভণিতে ৭টা অধিকাৰ আছিল। ১৯৭৮ চনৰ ৪৪তম সংবিধানৰ সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বিলোপ কৰাৰ ফলত এতিয়া ৬টা অধিকাৰ আছে। এই অধিকাৰসমূহ হ'ল: ১. সমতাৰ অধিকাৰ, ২. স্বাধীনতাৰ অধিকাৰ, ৩. শোষণৰ বিৰুদ্ধে অধিকাৰ, ৪. ধৰ্মৰ অধিকাৰ, ৫. সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, ৬. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এই ৬টা অধিকাৰ সকলো নাগৰিকৰ আছে, এইটো মনত ৰাখিব। আকৌ এবাৰ শুনি লওক: সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। তাৰপিছত চাওক মৌলিক কৰ্তব্য। ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰোঁতে অৰ্থাৎ প্ৰাৰম্ভিক ব্যৱস্থাত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ উল্লেখ নাছিল যদিও ১৯৭৬ চনৰ ৪২তম সংশোধনী অনুসৰি ৪ৰ্থ অধ্যায়ত নিৰ্দেশ নীতিৰ লগত ৫১ নং ক অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। আৰম্ভণিতে সংবিধানত 10টা কৰ্তব্য আছিলে। ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনৰ জৰিয়তে এটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হয়। এই কৰ্তব্যসমূহ হ'ল: প্ৰথম, সংবিধান যে জাতীয় পতাকা, জাতীয় সংগীতক সন্মান জনোৱা। ২. স্বাধীনতা তথা জাতীয় আন্দোলনৰ লগত মহৎ আদৰ্শসমূহক অনুপ্ৰাণিত কৰা আৰু নিজেও অনুসৰণ কৰা। ৩. ধৰ্ম নিৰপেক্ষতাৰ ভাৱ চিন্তাৰে সকলোৰে মাজত সম্প্ৰীতি আৰু ভাতৃত্বৰ ভাৱ জগাই তোলাৰ লগতে মহিলাৰ মৰ্যাদা ক্ষুণ্ণ কৰা যিকোনো প্ৰচাৰৰ বিৰোধিতা কৰা। ৪. ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য তথা অখণ্ডতা ৰক্ষা কৰা। ৫. প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাত সহায় কৰা আৰু সেৱা আগবঢ়োৱা। ৬. জাতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ কৰা। ৭. প্ৰাকৃতিক সম্পদ তথা বন্যপ্ৰাণীৰ প্ৰতি সদয় হোৱা। ৮. বিজ্ঞানসন্মতভাৱে আৱেগ অনুসন্ধান, মানৱীয়তা আৰু সংশোধনৰ প্ৰয়োগ বঢ়াই তোলা। ৯. ৰাজহুৱা সম্পদৰ সংৰক্ষণ কৰা আৰু হিংসা ত্যাগ কৰা। ১০. জাতীয় উচ্চ স্তৰত প্ৰচেষ্টা আৰু প্ৰগতিৰ প্ৰতি আগ্ৰহী হ'বলৈ ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টা চলোৱা। ১১. ৬ৰ পৰা ১৪ বছৰৰ বয়সৰ সকলো শিশুকে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ প্ৰতি পিতৃ মাতৃ তথা অভিভাৱকে অনুপ্ৰাণিত কৰা। তাৰপিছত চাওক একক নাগৰিকত্ব। এক নাগৰিকত্ব সংবিধানৰ আন এক বৈশিষ্ট্য। ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতৰ নাগৰিক। ৰাজ্যিক ভিত্তিত ইয়াত নাগৰিকত্ব নাই। সংবিধানৰ ১১ নং অনুচ্ছেদত নাগৰিকত্ব বিষয়ে বিভিন্ন আইন প্ৰণয়ন বা সংশোধনৰ দায়িত্ব সংসদৰ ওপৰত অৰ্পণ কৰা হৈছে।
সো নাগৰিকত্ব বিষয়ে কোন বা কিমান নং অনুচ্ছেদত উল্লেখিত আছে মনত ৰাখিব 11 নং অনুচ্ছেদত নাগৰিকত্বৰ বিষয়ে উল্লেখিত আছে তাৰপিছত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানৰ চতুৰ্থ খণ্ডত অৰ্থাৎ সংবিধানৰ 36 নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদলৈ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত আছে এইটো ইম্পৰ্টেণ্ট যে কিমান নং অনুচ্ছেদৰ পৰা বা কিমান নং খণ্ডত ভাৰতৰ সংবিধানৰ চতুৰ্থ নং খণ্ডত সংবিধানৰ 36 ৰ পৰা 51 নং অনুচ্ছেদলৈকে নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ 42তম সংশোধনীৰ মৌলিক অধিকাৰসমূহৰ ওপৰত গৃহীত কৰা হৈছে সো নিৰ্দেশাত্মক নীতিসমূহক মৌলিক অধিকাৰসমূহৰ নীতিসমূহ অন্তৰ্ভুক্ত কেতিয়া কৰিছে 42তম সংশোধনীত আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ হ'ল 1 অৰ্থনৈতিক নীতি সামাজিক নীতি 2 3 নম্বৰ আইন আৰু শাসনৰ সংক্ৰান্ত নীতি 4 আন্তৰ্জাতিক নীতি 5 বা অঙ্গ নম্বৰ আছে অন্যান্য নীতি সো 5টা নীতি আছে নিৰ্দেশাত্মক নীতি ইয়াৰে ক অৰ্থনৈতিক নীতি খ সামাজিক নীতি গ আইন আৰু শাসন সংক্ৰান্ত নীতি ঘ আন্তৰ্জাতিক নীতি ঙ অন্যান্য নীতি তাৰপিছত যুক্তৰাষ্ট্ৰীয় তথা এককেন্দ্ৰিক ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় যদিও প্ৰকৃততে ই এককেন্দ্ৰিকহে কাৰণ ৰাজ্যবোৰতকৈ কেন্দ্ৰীয় চৰকাৰৰ বেছি শক্তিশালী যে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় যদিও প্ৰকৃততে ই এককেন্দ্ৰিকহে কাৰণ ৰাজ্যবোৰতকৈ কেন্দ্ৰীয় চৰকাৰৰ বেছি শক্তিশালী তাৰপিছত জৰুৰী অৱস্থা ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিৰ হাতত তিনিটা জৰুৰী ক্ষমতা আছে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ৰাজ্যিক জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অৱস্থা ইম্পৰ্টেণ্ট যে জৰুৰী অৱস্থা ৰাষ্ট্ৰৰ মুৰব্বীৰ হাতত আছে বা ৰাষ্ট্ৰপতিৰ হাতত থাকে আৰু সেই জৰুৰী অৱস্থা ৰাষ্ট্ৰৰ হ'ব পাৰে ৰাজ্যিক হ'ব পাৰে বা বিত্তীয় জৰুৰী অৱস্থা কোনে সম্ভালে বা কোনে সম্ভালে ৰাষ্ট্ৰৰ মুৰব্বী চাওক পিছত তাৰপিছত জৰুৰী অৱস্থা ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিৰ হাতত তিনিটা জৰুৰী ক্ষমতা থাকে এটা ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ৰাজ্যিক জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অৱস্থা তাৰপিছত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ জাতি বৰ্ণ ধৰ্ম ভাষা পুৰুষ মহিলা নিৰ্বিশেষে যিসকলৰ বয়স 18 বা তাৰ ওপৰৰ সেইসকল লোকে নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰে সো ভোটৰ অধিকাৰ সকলো জাতি ধৰ্ম ভাষা পুৰুষ মহিলা সবৰে আছে আৰু এইটোৰ বয়স কিমানৰ পৰা নিম্নতম বয়স 18 ৰ পৰা ওপৰত যিমান বয়সৰ মানুহ আছে হেসকলে নিৰ্বাচনত ভোট প্ৰদান কৰিব পাৰে ন্যায়পালিকাৰ স্বাধীনতা ভাৰতৰ সংবিধানৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য ন্যায়পালিকাৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলে হস্তক্ষেপ কৰিব নোৱাৰে যে ন্যায়পালিকাই যি ক'ব তাত কাৰ্যপালিকা আৰু বিধানমণ্ডলে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব আজি এইখিনিয়ে ভিডিঅ'টো ইনফৰমেটিভ লাগিলে আপোনালোকে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব ধন্যবাদ